হেল্ল' এভৰিৱান। ইতিমধ্যে ব্লক কোঅৰ্ডিনেটৰত ভেকেঞ্চি ওলাইছে 11টা পোষ্ট। দৰমহাটো যথেষ্ট ভাল হয়। গ্ৰেজুৱেটসকলে পাৰিব। এবছৰীয়া পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব ছ'চিয়েল অথবা কমিউনিটি ডেভেলপমেণ্টত। আৰু ব্লক একাউণ্টেণ্টৰ কাৰণে 26টা পোষ্ট আছে। ইয়াতে 21,000 পাৰ মান্থ। গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব কমাৰ্চত। 1 year এক্সপিৰিয়েঞ্চ পোষ্ট কোৱালিফিকেশ্যন লাগিব ফাইনেন্স বা একাউণ্ট ৰিলেটেড ৱৰ্কত। গভৰ্ণমেণ্টটো হ'লেও হ'ব বা প্ৰাইভেট ছেক্টৰত হ'লেও পাৰিব আপোনালোকে। এজটো আপোনালোকৰ 23 years আৰু 40লৈকে। ব্লক MIS এক্সিকিউটিভ 101টা পোষ্ট আছে 21,000 পাৰ মান্থ। BC অথবা BSc IT অথবা আপোনালোকৰ BE কম্পিউটাৰ চায়েন্স BTech কম্পিউটাৰ চায়েন্সত হ'লেও হ'ব। এক্সপিৰিয়েঞ্চ 1 year প্লাছ আপোনালোকৰ বিচাৰিছে। আৰু 23 পৰা আপোনালোকৰ ইয়াতে 45 yearsলৈকে। আৰু ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট যিটো স্কিলছ বিচাৰিছে আপোনালোকৰ 2 পোষ্ট ইয়াতে আছে 35,000 পাৰ মান্থ। পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীৰ কাৰণে আছে 2+ years আপোনালোকৰ পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব। আৰু নেক্সট আপোনালোকৰ 25 years to 40। আৰু ডমেইন এক্সপাৰ্ট ল' এণ্ড একাউণ্টেণ্ট ইয়াতে 1 পোষ্ট আছে 42,000 পাৰ মান্থ। এডুকেশ্যন কোৱালিফিকেশ্যন MCOM অথবা চাৰ্টেড একাউণ্টেণ্ট কোম্পানী ছেক্ৰেটাৰী প্ৰেফাৰেঞ্চ গিভেন দিয়া হ'ব। এটা প্ৰেফাৰেঞ্চ দিয়া হ'ব যিটো LLB এডিশ্যনেল কোৱালিফিকেশ্যন। আৰু 5+ years আপোনালোকৰ এক্সপিৰিয়েঞ্চ ইয়াতো বিচাৰিছে। আৰু লগতে আপোনালোকৰ যদি একাউণ্ট অডিটিঙতো আছে তেতিয়া আপোনালোকে 3 বছৰ এক্সপিৰিয়েঞ্চ হ'লেও পাৰিব। FPO কোঅৰ্ডিনেটৰ কাৰণে 5টা পোষ্ট আছে 25,000 পাৰ মান্থ। গ্ৰেজুৱেট প্ৰেফাৰেবলি দিয়া হ'ব ৰুৰেল ডেভেলপমেণ্ট অথবা ছ'চিয়েল ৱৰ্ক বা এগ্ৰি বিজনেছ বা এগ্ৰিকালচাৰ হ'লেও হ'ব ইয়াতে। আৰু এক্সপিৰিয়েঞ্চো ইয়াতে বিচাৰিছে। মই যিহেতু সকলোখিনি পষ্টৰ কাৰণে শ্বৰ্টকৈ কৈ গৈছোঁ। কম্পিউটাৰ স্কিলো ইয়াতে বিচাৰিছে প্ৰফেচিয়েঞ্চি মাইক্ৰ'ছফ্ট অফিচ ছফ্টৱেৰৰ। নেক্সট আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যন আছে সকলোবিলাক। মই সকলোখিনি শ্বৰ্টকৈ ডিটেইলছ দিলোঁ। আৰু ইয়াত বহুতখিনি ভেকেঞ্চি আহিছে কিন্তু যিখিনি আপোনালোকে এপ্লাই কৰিব পৰা সামৰ্থ্য হয় ইয়াতে মানে যিসকল জেনেৰেল থাকে তেওঁলোকৰ কাৰণে এইখিনি বেছিকখিনি মই ডিটেইলছ দি দিলোঁ। আৰু বহুত ভেকেঞ্চি আহিছে তেনে ক্ষেত্ৰত যিখিনি বহুত বেছি কোৱালিফিকেশ্যন বিচাৰিছে যিটো আছাম ষ্টেট ৰুৰেল অৰ্থাৎ ASRLMত ভেকেঞ্চিখিনি মুকলি হৈছে। আৰু সেইকাৰণে মই শ্বৰ্ট ফৰ্মত দি দিলোঁ। আৰু নেক্সট আপোনালোকে PDF টো পাবৰ কাৰণে টেলিগ্ৰাম চেনেলটো জইন কৰিব। ইয়াত বহুতখিনি ভেকেঞ্চি ওলাইছে। মই চিলেক্ট কৰি আপোনালোকক কিছুমান পষ্টখিনি ডিটেইলছ দেখুৱাই দিয়া হ'ল। আৰু ইমানেই আছিলে ভিডিঅ'টো। যিখিনি কোৱালিফিকেশ্যন কম বিচাৰিছে মই সেইখিনি আপোনালোকক দেখুৱালোঁ। বাকী যিখিনি আছে বহুত আপোনালোকৰ কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে সেইকাৰণে আপোনালোকক সেইখিনিয়ে দেখুৱালোঁ। ইমানেই আছিলে ভিডিঅ'টো। ইমানতে সমাপ্ত কৰিছোঁ। আৰু কিবা বুজি নাপালে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব। টেলিগ্ৰাম চেনেলটো জইন হ'ব। সকলোখিনি আপোনালোকে ন'টিফিকেশ্যন ৱাইজ আপোনালোকে ডিটেইলছ পাই যাব।